নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আপোনাৰ শাওণ মাহৰ যি আপোনাৰ ব্ৰত, আজি আপোনাৰ বিভিন্ন আজি জাতক জাতিকা আছে, আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলৰ বাবে আজি আপোনাৰ তেখেতসকলে যিহেতু উৎসাহিত হৈ আছে যে কোন তাৰিখৰ পৰা আজি যিহেতু শাওণ ব্ৰত, আজি সোমবাৰ ব্ৰত আজি আমি পালন কৰিম। তো তাৰ বিষয়ে আজি আপোনাৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনাৰ কিমান টাইমৰ পৰা আপোনাৰ পূজা আৰম্ভ হ'ব, কোন তাৰিখৰ পৰা আপোনাৰ যিহেতু ব্ৰত আৰম্ভ হ'ব আমাৰ শাওণ, যি আপোনাৰ হিন্দু পঞ্জিকাৰ মতে আজি আমি এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক সকলো আজি আপোনাৰ যিহেতু ব্ৰত, আজি আপোনাৰ তাৰিখ টাইম আমি সকলো ইয়াত দাঙি ধৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, সোমবাৰ ভগৱান শিৱৰ দিন আৰু শাওণ আপোনাৰ শিৱ মাহ, গতিকে এই মাহৰ সোমবাৰক বিশেষভাৱে শ্ৰদ্ধা কৰা হয়। প্ৰিয় দৰ্শক, 2025 চনত শাওণ মাহ কেতিয়া আৰম্ভ হ'ব আৰু কোনদিনা প্ৰথম সোমবাৰৰ ব্ৰত পালন কৰা হ'ব আমি জানো আহকচোন। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত ভগৱান শিৱক বিশ্ব ব্ৰহ্মাণ্ড ধ্বংসকাৰী আৰু উপকাৰী দেৱতা হিচাপে পূজা কৰা হয়। শিৱ ভক্তৰ বাবে শাওণ মাহ অতি শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হয়। এই মাহটো সম্পূৰ্ণৰূপে ভগৱান শিৱৰ বাবে উৎসৰ্গিত আৰু এই সময়ছোৱাত শিৱ পৃথিৱীত বাস কৰে বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত ভক্তসকলৰ প্ৰাৰ্থনাৰ প্ৰভাৱো অতি সোনকালে দেখা যায়। সোমবাৰ ভগৱান শিৱৰ দিন আৰু শাওণ শিৱ মাহ, গতিকে এই মাহৰ সোমবাৰক বিশেষভাৱে শ্ৰদ্ধা কৰা হয়। এই সোমবাৰবোৰক শাওণ সোমবাৰ বুলিও কোৱা হয়। প্ৰিয় দৰ্শক, আজিৰ দিনটোত ভক্তসকলে শিৱলিংগত শিৱৰ ব্ৰত পালন, উপবাস, পানী, গাখীৰ, বেলপাত্ৰ, ধতুৰা আদি অৰ্পণ কৰি শিৱ চলিচা, ৰুদ্ৰাষ্টক বা মহামৃত্যুঞ্জয় জাপ পাঠ কৰে। এই পৰিস্থিতিত 2025 চনত শাওণ মাহ কেতিয়া আৰম্ভ হৈছে আৰু কোনদিনা প্ৰথম সোমবাৰৰ ব্ৰত পালন কৰা হ'ব, এই বিষয়ে এই ভিডিঅ'ত আমি জানিব পাৰিম। প্ৰিয় দৰ্শক, 2025 চনত কেতিয়াৰ পৰা কেতিয়ালৈ চলিব শাওণ মাহৰ ব্ৰত? হিন্দু পঞ্জিকা অনুসৰি এইবাৰ 2025 চনৰ 11 জুলাইৰ পৰা আৰম্ভ হোৱা শাওণ মাহ 2025 চনৰ 9 আগষ্টলৈকে চলিব আৰু এই সময়ছোৱাত মুঠ 4টা সোমবাৰৰ থাকিব আৰু শাওণ আপোনাৰ সামৰণি পৰিব এইবাৰ 9 আগষ্টত উদযাপন কৰা ভাই ভগ্নীৰ সম্পৰ্কৰ প্ৰতীক ৰক্ষাবন্ধন উৎসৱত। প্ৰিয় দৰ্শক, শাওণ সোমবাৰৰ তাৰিখ যদি আমি চাওঁ, প্ৰথম সোমবাৰ আপোনাৰ 14 জুলাই 2025, দ্বিতীয় সোমবাৰ যদি চোৱা হয় 21 জুলাই 2025, আৰু তৃতীয় সোমবাৰ যদি চোৱা হয় আপোনাৰ 28 জুলাই 2025 আৰু চতুৰ্থ সোমবাৰ আপোনাৰ 4 আগষ্ট 2025। প্ৰিয় দৰ্শক, প্ৰথম শাওণ যি আপোনাৰ শাওণ সোমবাৰৰ শুভ সময় আজি ব্ৰহ্ম মুহূৰ্ত যদি আমি চাওঁ, পুৱা 4:16 পৰা 5:04 লৈ থাকিব আৰু অভিজিত মুহূৰ্ত যদি চোৱা হয় পুৱা 11:59 পৰা দিখা 12:55 লৈ থাকিব আৰু অমৃতকাল যদি চোৱা হয় 15 জুলাই নিশা 11:21 পৰা 12:55 লৈ। পূজাৰ বাবে উত্তম সময় আমি যদি চোৱা হয় নিশা 11:38 পৰা নিশা 12:32 লৈ। বিশ্বাস কৰা হয় যে যিসকল ভক্তই গোটেই শাওণ মাহৰ সকলো সোমবাৰে ব্ৰত কৰিব নোৱাৰে, তেওঁলোকে অন্তত প্ৰথম আৰু শেষ সোমবাৰে ব্ৰত ৰাখিব লাগিব। এইটো সমানে গুণ আৰু শিৱৰ আশীৰ্বাদ লাভ কৰে বুলি কোৱা হয়। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনেকৈ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।